এটা নতুনকৈ সুযোগ দিব বিচাৰোঁ। মোৰ মনৰ পৰা তোমাক সেইদিনাই মুক্ত কৰি দিছোঁ, যিদিনা তুমি মোৰ চৰ্ত নাকচ কৰিছিলা। তুমি যোৱাৰ বাবে মোৰ কোনো আক্ষেপ নাই। বৰ ডাঙৰ ভুল কৰি পেলালো। নিচে ভুল কৰা নাছিল, ভুল মইহে কৰিছিলো। কি কৰোঁ? ব্যৱসায় ক্ষেত্ৰত প্ৰীতমৰ এয়া এক অভূতপূৰ্ব সফলতা। ইটছ অল এবাউট ডেষ্টিনি। মাথো তোমাৰ এই সততা আৰু নিষ্ঠা বজাই ৰাখিবা। মিছা সপোন দেখিবলৈ মোৰ অকণমানো ইচ্ছা নাই দেউতা, কাৰণ সপোনবোৰ ভাগি গ'লে বৰ কষ্ট পোৱা যায়। মই ভাবোঁ সকলোবোৰ স্পষ্ট হোৱাটো ভাল। বাৰে বাৰে নিজকে আঘাত দিবলৈ মোৰ একেবাৰে ইচ্ছা নাই দেউতা। খুৰী, খুৰী, খুৰী। প্ৰীতম, খুৰী, 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 খুৰী। কি হ'ল? বহুত ভাল খবৰ এটা আছে। পাইছো, বাতৰি কাকতত তোমাৰ ফটোৰ সৈতে পঢ়িছো আৰু বৰ গৌৰৱ অনুভৱ কৰিছো। সফলতা এনেকুৱাই হ'ব লাগে, যাক তুমি নিজে কোৱাৰ প্ৰয়োজন নাই, নিজে নিজেই প্ৰমাণ হয়। মই কম, আজি তুমি সঁচা অৰ্থত সফল। তোমালোকৰ উৎসাহ অনুপ্ৰেৰণাই মোৰ বিশ্বাস, মোৰ শক্তি। নহয়, তোমাৰ চেষ্টা, কষ্ট, অধ্যৱসায় তোমাৰ সফলতাৰ মূল কাৰণ। এইখন লোৱা। এইখন কি? ঠিক, মই পোৱা পুৰস্কাৰ। আমি যি বিচাৰিছিলো সেয়া তুমি দিছাই। সন্তানৰ সফলতাৰ পৰা মাক দেউতাকে যি সন্তুষ্টি পায় সেয়া কেতিয়াও পুৰস্কাৰেৰে জুখিব নোৱাৰি। এইখন তুমি ৰাখি থোৱা, প্ৰয়োজন হলে আমি তোমাক কমেই নহয়। এইবাৰ প্ৰীতমৰ পৰাও টকা অলপ সৰকাব লাগিব। প্ৰীতম, আৰু এটা ভাল খবৰ আছে নহয়। কি? প্ৰিয়াই বিয়াৰ বাবে সন্মতি দিছে। তাইৰ বিয়াখন আমি খুব ধুমধামেৰে পাতিম। গৰ্ভত কলংকৰ বোজা ৰাখি তাইৰ বিয়াখন তোমালোকে ধুমধামেৰে পাতিবা? হেৰ', সমাজে তোমালোকৰ নাক কাটিব। আইতা, আপুনি প্ৰিয়াক এনেকৈ কোৱা বহুবাৰ শুনিছো, বহুবাৰ আপুনি তাইক কন্দুৱাইছিল। তথাপিও আমি এতিয়ালৈকে মনে মনে আছো, কাৰণ আপুনি আমাৰ আলহী। কিন্তু সেই বুলি আপুনি সীমা চেৰাই গ'লে আমিও মুখ খুলিবলৈ বাধ্য হওঁ। বেয়া নালাগে আপোনাৰ? নাতি বয়সৰ ছোৱালী এজনীৰ কথাই কথাই এনেকৈ বদনাম কৰিবলৈ? এইবোৰ কাম কৰাৰ আগতেই তাই বহুবাৰ ভাবিব লাগিছিল। তোমালোকে যেনিবা মোৰ মুখ বন্ধ কৰিলাই, কিন্তু এনেকুৱা কথাটো আৰু বহুতে শুনাব। কেইজনৰ মুখ বন্ধ কৰিবা? সঁচাটোতো সঁচাই। খুৰী, প্ৰীতমে ঠিকেই কৈছে। আপুনি সীমা চেৰাই গৈছে। বহুত ঘাত প্ৰতিঘাতৰ মূৰত ঘৰখনলৈ শান্তি ঘূৰি আহিছে। এনেবোৰ কথা কৈ পুনৰ অশান্তিৰ সৃষ্টি নকৰিব আপুনি। সন্তানৰ মুখত তই অন্ধ হ'ব পাৰ, কিন্তু মই নোৱাৰো দেই। খুৰী,
আইতাগৰাকী কিয় এনেকুৱা? উপায় নাই, যাৰ যি স্বভাৱ। এই মানুহগৰাকীৰ উপস্থিতি এই ঘৰখনত মোৰ একেবাৰে সহ্য হোৱা নাই। মই কিয় ইমান ডিষ্টাৰ্ব হৈ আছো? নাভাবো বুলিয়ে প্ৰীতমৰ কথা বাৰে বাৰে মনলৈ কিয় আহে? মোৰ পাহৰিব বিচাৰো মই প্ৰীতমক। আবেগেৰে লোৱা সিদ্ধান্তই মোৰ জীৱনটোৰ গতিয়ে সলাই পেলালে। কিন্তু সিদ্ধান্তবোৰতো বিবেকেৰে লোৱা নহয়। পৃথিৱীখনৰ আগত কঠিন হৈ দেখালেও মইচোন হৃদয়খনৰ ওচৰত পৰাজিত হৈ পৰোঁ। আজি যেন মোৰ নিজৰ মনটোৱে নিজৰ প্ৰধান শত্ৰু যেন লাগিছে। কি কৰোঁ মই? সমাধান সময়ে দিব। এনেকে টেনশ্যন লৈ থাকিলে সমস্যাবোৰৰ সমাধান নোলায়। কেতিয়াবা অনুভৱ হয়, এই হৃদয়খন যদি ভগৱানে নিদিলেই হয়, মানুহৰ জীৱনত কোনো সমস্যাই নাথাকিল হয়। শুন, কথাবোৰ যিমান গভীৰকৈ ভাবিবি সিমানেই কষ্ট পাবি। আকৌ যদি তাইৰ কথাবোৰে মোক আঘাত দিয়ে, মই কেনেকৈ সহ্য কৰিম দেউতা? ইমানলে সহ্য কৰিব পাৰিছ যেতিয়া এইখিনিও পাৰিবি। আৰু আশা নিৰাশাৰ মাজত দুমোজাত জীয়াই থাকিলে মানুহে বেছিহে কষ্ট পায়। আৰু তই এনেকে কষ্ট পাই থকাটো মই কেতিয়াও নিবিচাৰোঁ। তই আজিয়ে যা। দেউতা, প্ৰিয়াই যদি এইবাৰ মোক না কৰে, তেনেহ'লে অন্ততঃ কেইদিনমানৰ কাৰণে হ'লেও মই এই চহৰখন এৰি বহুত দূৰলৈ গুচি যাম। একেই পৰিৱেশ, একেই ঠাইত থাকি তাইক পাহৰিবলৈ মোৰ অলপ কষ্ট হ'ব। এই চিনাকি ঠাইবোৰে তাইৰ লগত কটোৱা সময়বোৰ বৰকৈ মনত পেলাই থাকিব। হ'ব, তই যি ভাল দেখ তাকেই কৰ। আৰু মই তোৰ লগততো সদায় আছো। তোৰ সুখৰ বাবে প্ৰয়োজনীয় কাম সকলোখিনিয়েই মই কৰিম। আৰু চা, লাগিলে তোৰ লগত এই চহৰখনো মই এৰি গুচি যাম। দেউতা, এইটো আকৌ কিয় কৰিলা? মই অথনিৰে পৰা চিজিল কৰি আহি আছো। তুমি যে গুৰুত্ব দিয়া নাই। মই যে অথনিৰে পৰা কিবা কিবি বকি আছো, তুমি শুনিছানে মানৱ? তোমাৰ এই চিম্প্লিচিটিখিনিৰ কাৰণে বাৰে বাৰে তোমাৰ প্ৰেমত পৰোঁ। নাজানো, কিন্তু মোৰ এনেকে থাকিয়ে ভাল লাগে। আৰু আজিকালি মোৰ সকলো ভাল লগাৰ কাৰণ তুমি। তুমি আজিকালি বৰ এলেহুৱা হৈছা দেই। কাপোৰবোৰ অ'ত ত'ত পেলাই থৈ দিয়া। এইখিনিতো সামৰি থব পাৰা। এইটো আকৌ কিয় কৰিলা? মই অথনিৰে পৰা চিজিল কৰি আহি আছো। তুমি যে গুৰুত্ব দিয়া নাই। মই যে অথনিৰে পৰা কিবা কিবি বকি আছো, তুমি শুনিছানে মানৱ? মানৱ, মোৰ খং নুঠাবা দেই। তোমাৰ খং উঠাৰ বাবেতো এইবোৰ কৰি আছো। তুমি আজিকালি খং কৰা বাদেই দিছা। তুমি খং নকৰিলে মোৰ ভালেই নালাগে। হ'ব,
এতিয়া ইমান মৰম দেখুৱাব নালাগে। হে হৰি, খং কৰিলেও বিপদ, নকৰিলেও বিপদ। মুঠতে তোমাৰ ক'তো শান্তি নাই। এতিয়া মোৰ বহুত কাম আছে, হ'ব নেকি? উঠা উঠা। কেনেকুৱা লাগিছে ঠাইখিনি? বিৰাট ধুনীয়া লাগিছে, দেখিয়ে মনটো ভাল লাগি গ'ল। মই আকৌ ইয়ালৈ অহাৰ আগতে ভাবিছিলোঁ এখন ভাল ৰেষ্টুৰেণ্টলৈ যাওঁ নেকি। নাই, নালাগে। মই তোমাৰ লগত সময় কটাই ভাল পাওঁ, সেইবাবেহে মই তোমাক লগ কৰিবলৈ আহোঁ। আৰু এনেকুৱা সুন্দৰ পৰিৱেশত তোমাৰ লগত থাকি যিমান ভাল লাগে, সেইবোৰ ৰেষ্টুৰেণ্টত বহি ভাল নালাগে। তুমি ইমান চিম্পল কিয়? তোমাৰ এই চিম্প্লিচিটিখিনিৰ কাৰণে বাৰে বাৰে তোমাৰ প্ৰেমত পৰোঁ। নাজানো, কিন্তু মোৰ এনেকে থাকিয়ে ভাল লাগে। আৰু আজিকালি মোৰ সকলো ভাল লগাৰ কাৰণ তুমি। কোৱাচোন, তুমি মোক লৈ কি ভাবা? মানে কেনেকুৱা সপোন দেখা? এনেকৈ যাতে আমাৰ সপোনবোৰ সদায় জীপাল হৈ থাকক। মই গোটেই জীৱনটো মোৰ তোমাৰ সৈতে কটাব বিচাৰোঁ। নিশি, কোৱাচোন তুমি মোক লৈ কি সপোন দেখা? প্ৰীতম, মই তোমাক লৈ বহুত সপোন দেখিছোঁ। আমাৰ এটা সুন্দৰকৈ ঘৰ হ'ব, আৰু আমাৰ মৰম ভাল পোৱাবোৰেৰে আমি সেই ঘৰটো সজাই তুলিম। য'ত কেৱল তুমি আৰু ময়ে থাকিম। আৰু আমাৰ মৰমেৰে প্ৰতিটো পল সুন্দৰ হৈ উঠিব। আজি তোমাৰ সপোনবোৰ পূৰণ কৰিব পৰাকৈ যোগ্য হৈ পৰিছোঁ, অথচ তুমিয়ে কাষত নাই। মই ভাল পোৱা নিশিজনী যেন ক'ৰবাত হেৰাই থাকিল। প্ৰীতম, প্ৰীতম, খুৰী, সেই অৱস্থাটো তাই প্ৰীতমকে বিচাৰি আছে। বাপেকটো হৈ মই তাইৰ সকলো সুখ কাঢ়ি আনিলো। মোৰ প্ৰতি নিচিৰ ঘৃণা ভাৱ উপজাটো স্বাভাৱিক। তুমি ল'ৰাজনক চাম বুলি কৈছিলা নহয়, তেওঁ আহিছে। আৰু আমি চিয়'ৰ যে তই তাক পচন্দ কৰিবি। নাজানো মোক দেখাৰ পাছত প্ৰিয়াৰ বাৰ ৰিয়েকশ্যন কেনেকুৱা হয়। সকলো মই বিচৰাৰ মতে হ'লেই হ'ল আৰু। মই ভাল পোৱা নিশিজনী যেন ক'ৰবাত হেৰাই থাকিল। প্ৰীতম, প্ৰীতম, খুৰী,
ভাস্কৰ আহিছে প্ৰিয়াই যদিও বিয়াত বহিবলৈ সন্মতি দিছে ল'ৰাটো যে ভাস্কৰ সেই কথাটো তাই নাজানে গম পালে তাই কি প্ৰতিক্ৰিয়া হ'ব সেই কথাও নাজানো ভগৱানক প্ৰাৰ্থনা জনাইছো সকলোখিনি যেন আমি ভবামতেই হয় চাবা সকলো তোমালোকে ভবামতেই হ'ব মোৰ বিশ্বাস আছে ভাস্কৰৰ নিচিনা ল'ৰা এটাক তাই না কৰিব নোৱাৰে তথাপিও মনটোত কিবা এটা শংকা লাগি আছে মই আছো নহয় চিন্তা নকৰিবা মই তাইক বুজাম মোক প্ৰীতমক লাগে প্ৰীতম ক'ত আছা তুমি প্ৰীতম সেই অৱস্থাটো তাই প্ৰীতমকে বিচাৰি আছে বাপেকটো হৈ মই তাইৰ সকলো সুখ কাঢ়ি আনিলো মোৰ প্ৰতি নিচেই ঘৃণা ভাৱ উপজাটো স্বাভাৱিক কি আছে ইয়াৰ সমাধান নাজানো মোক দেখাৰ পাছত প্ৰিয়াৰ বাৰ ৰিয়েকশ্যন কেনেকুৱা হয় সকলো মই বিচৰাৰ মতে হ'লেই হ'ল আৰু প্ৰিয়া তুমি ল'ৰাজনক চাম বুলি কৈছিলা নহয় তেওঁ আহিছে আৰু আমি চিয়ৰ যে তই তাক পচন্দ কৰিবি ব'লা জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি পিয়াগো যে সাক্ষী বহুযোগ মুকৰি মুকৰি উশাহ মুকৰি শিলুটি শিলুটি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাইৰ দোলনি এ ধানি এ বাণী খাই খাবা থুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন Double Red Paste